নাই নাই, তই কিবা বেলেগ দেখি। এটা দখলাত কেতিয়াও নাই। মোক বিশ্বাস কৰ, মই সঁচাই কৈছোঁ, এটা দখলা আহিছে। কি কৰ? যদি সঁচাকৈ এটা আহিছে তেন্তে তাৰ কাম বৰ সমাপ্ত কৰিব। এটাতকৈ বেছি দখল আহিলে তই কিন্তু আশা নুঘূৰাবি। তোৰ কিবা এটা হ'ব লাগিলে আমি জীয়াই থকা নথকা একেটাই হ'ব। আৰু কিমান সহ্য কৰিবি? প্ৰতি বছৰ সিহঁত আহি আমাৰ গাঁৱৰ মানুহবোৰৰ ওপৰত অত্যাচাৰ কৰে। ৰজাক জনালেও একো ব্যৱস্থা নকৰে। গতিকে আমাৰ ব্যৱস্থা আমি নিজেই কৰিব লাগিব। আচলতে আমি কোন ৰাজ্যৰ মানুহ? পাহাৰৰ নে ভৈয়ামৰ? আমি আৰু সেই সৰু পাৰ লগত নাথাকোঁ দেই। যি দুখে কষ্ট আছোঁ আমি আমাৰ ৰজাৰ লগতে থাকিম। আমাৰ ৰজা আমাক নিৰাপত্তা দিব পাৰিছে জানো? নিজে যাতে নিৰাপদে থাকে তাৰ কাৰণে আমাক দখলাৰ পহতীয়া কৰি দিছে। গাঁৱৰ জীয়ৰী বোৱাৰীৰ প্ৰতি দখলাৰ যি দৃষ্টি, ৰাজসৈন্যৰো সেই একেই দৃষ্টি। তাকে ক'বলৈ গ'লে আমাকে শাস্তি দিয়ে। আমাক পাইক বিষয়ে আদি পাতি দিছে কেৱল দখলাক বৰ সংগ্ৰহ কৰি দিবলৈ। দখলা যাতে ৰজাক একো আমনি কৰিব নোৱাৰে। দখলাৰ নিচিনাকৈ এইবোৰ কি পিন্ধি আহিছ? যোৱাবাৰৰ কথা মনত নাই? তই দখলা আহোঁতে যে মোক কৈছিল বোলে তই দেখিবলৈ আমাৰ নিচিনা আছ, পিছৰবাৰ আমি আহোঁতে আমাৰ নিচিনা কাপোৰ পিন্ধি থাকিবি, সেইকাৰণে পিন্ধি আহিছোঁ। নহ'লে চিধাই ডিঙিত দাঁত হ'ব। কিন্তু সেই জোৱাৰীজোপাৰ দিনত কোন আছিল? মই সৰু পালি চুইছিলোঁ। তহঁত দুটাই জিৰপুৰা চাবি আৰু ৰছীকেইটাৰ মাজত ঠিক কৰি থবি। মই ঘৰৰ পৰা মই তোক দেখিছোঁ নহয়। আৰু তই যিটোহে চিঞৰ মাৰি লৰ মাৰিলি, মই তোক মাতিলোঁ নাই, পিছলৈ তই ঘূৰিয়েই নাচালি। ইফালে আকৌ সেই সদায় দখলাক কাটি কৰি থাক। এইটো হাঁহ লৈ কি দখলাৰ লগত যুঁজ দিবি? বৰ হাত থকাটো নিজে ইফালে দখলাৰ ভয়ত এই সোপা পিন্ধি আহিছোঁ আৰু বেলেগক শাক নাই বুলি হাঁহিবলৈ যা জুইৰ পৰা বহাই দে। মই নোৱাৰোঁ দেই, সেই সোপাৰ গোন্ধ পালেও কাল মাৰি আহে। সেই কুকুৰৰ পেটতনো কোনোবাই পিঠা বনাই খায়নে? দখলাৰ সাজ পিন্ধি যেতিয়া কুকুৰ পিঠা খাবলৈ সাজু হৈ থাক। এইবাৰ তোক লগত বহুৱাই কুকুৰ পিঠা খুৱাব। ভাবিছিলোঁ তেওঁৰ ৰজা বৰ শক্তিশালী, বৰ দয়ালু, কিন্তু এই আমাৰ প্ৰতি কেনে দয়া কচোন? পাকঘৰ চুঙৰ সন্মুখত মঙহৰ টোপোলা ৰখাৰ দৰে আমাক আনি দখলা দুৱাৰ সন্মুখত থাকিলেহি। দখলাৰ কথা নুশুনিলে দখলাই ডিঙি দা ধৰাব। আনফালে দখলাৰ বিৰুদ্ধে ৰজাৰ ওচৰত গোচৰ দিবলৈ গ'লে ওলোটাই শাস্তি আমিহে পাব লাগে। বেলি মূৰৰ ওপৰ পালে অলপ পিছতে দখলা পাব। এইবাৰ বোলে দখলা অলপ সৰহকৈ শংকৰে কৈছে নহয়, সেইকাৰণে ধান মাহ সৰিয়হ অলপ এইবাৰ সৰহকৈ গোটাইছে। মানুহবোৰৰ ঘৰত খুব কণ এটাও নাই। যিয়ে পদ বস্তু আছিল সকলোবোৰ দখলাৰ কাৰণে ইয়াত আনি গোট খুৱাইছে। পিছৰ ছমাহ আলু কচু খাই জীয়াই থাকিব লাগিব। মোৰ ডিঙিটো বৰ ঘূৰাই, মই হাউতকৈ ডিঙিটো তিয়াই আহোঁ, তই জুই ফুৰাইছ। হ'ব যা। শুনচোন, কি হ'ল? পাৰিলে চুঙা এটাই দোকান মোলৈও লৈ হ'ব দে, যা। টোপোলা দেখিলে সিহঁতৰ চিধাই চকু ভগৱানৰ কৃপাত বাৰু বাকীকে ক'ত হ'ল, কিন্তু নিমখ তিনিহে ক'ত পাওঁ?
বস্তু নবনাই কথাষাৰ পাহৰি থাকিলোঁ নহয় ঐ কুকুৰাকেইটা সেইফালে কোনে খালে এইকেইটা শংকৰে থৈছে সিপাৰ মানুহৰ টোপোলা সকলোৱে দিলে দিবা নাই এই কিমান হ'লগৈ জানো আৰে 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 মোৰ টোপোলাটো আকৌ কি হ'ল তোৰ বাৰু এতিয়া কি হ'ব নিমখ নাপালেতো তোৰ এতিয়া দখলাই সোধাই নিব চে বৰ বেয়া কথা হ'ল মই সুধিছোঁ মোৰ টোপোলাৰ পৰা নিমখ কোনে দিলে তোৰ টোপোলাৰ পৰা নিমখ কোনে দিলে মই কেনেকৈ যাম কথাষাৰ যেনেকৈ কৈছ নিমখখিনি যে মই আনিছোঁ আৰু কোনে নিব কোন আছিল ইয়াত এই মাত্ৰ টোপোলাটো থৈ গৈছোঁ তই নিনিলে সেই নিমখৰ ঠেং গজি খোজকাঢ়ি কাৰোবাৰ ঘৰৰ হাতত জুতি ল'বলৈ গ'লেহে হ'ব তেনেকুৱা কথা নকবি দেই তই কি মোক চুৰ পাইছ তই চুৰ নহয় তই চুৰ নহয় তইও চুৰ ময়ো চুৰ চুৰেহে চুৰৰ ঠেং দেখে কোন টোপোলা মোৰ টোপোলাৰ হাত আৰে মোৰ টোপোলাৰ হাত দিবি কৈছোঁ টোপোলাৰ হাত দিবি মই তোৰ পৰা পাব লগাখিনিয়ে লৈছোঁ কিহৰ পাব লগা কিয় আমি ধৰাৰ পৰা আগৰবাৰ হাকিয়াল গোহাঁই ঘৰত চুৰি কৰি বস্তু ভাগ কৰোঁতে বান কাঢ়ি আৰু লোটা এটা বেছিকৈ লৈছিলে হা পাহৰিলি পিছৰ পৰা মিলাই দিয়া কথা আছে বস্তু দিবলৈ থাকিলে মানে পাহৰে কিন্তু পাবলৈ থাকিলে কিন্তু মানুহে নাপাহৰে সেইটো আছিল কিন্তু পিছৰবাৰ দেখোন আমি ধৰা কৰিম মই সেইবোৰ নাজানো মোৰ পাব লগাখিনিয়ে লৈছোঁ টোপোলাৰ হাত দিবি মই কৈছোঁ টোপোলাৰ হাত দিবি বুলিছোঁ চাবি কিন্তু টোপোলাৰ হাত দিলোঁ টোপোলাটো হাত দি দিবি এই দে আহিছে শংকৰ তই আহিলি তই অকণ ৰচোন দেই মই সাউতকৈ সৰু পানী চুই আহোঁ
নচোন নচোন এইখন লওক হেৰি আপুনি বাৰু কিয় এনেকুৱা কৰিছে কি হৈছে আপোনাৰ ভাতৰ পাতত বহিল আৰু উঠি গুচি আহিল বল ভাতকেইটা খাই আহিব তই আৰু কিয় আছ তই কৈছিলি নে ভিতৰৰ পৰা নোলাবি মোৰ ভোক নাই যাওঁ ইয়াৰ পৰা কালি ৰাতিটো ক'ত কি খালে একো গমেই নাপালোঁ ৰাতিপুৱা একো এটা মুখত নিদিয়াকৈ গুচি আহিল আৰু এতিয়াও ভাতৰ পাতত বহিয়ে উঠি আহিল কাৰ ওপৰত খং উঠিছে আপোনাৰ মোৰ ওপৰত নে ল'ৰাটোৰ ওপৰত মই যদি কিবা দুখ কৰিছোঁ মোক শাস্তি দিয়ক কালিৰ ভাতটো সেইটো একো অপৰাধ কৰা নাই মোৰ কাৰো ওপৰত খং উঠা নাই তই ইয়াৰ পৰা সোনকালে যা আপুনিও কলম মোৰ লগত তৰা মোক আমনি নকৰিবি মোক অকণমান অকলে থাকিবলৈ দি মোক বুজাবলৈ চেষ্টা কৰ মই আপোনাৰ পত্নী দিনে ৰাতি আজি 10 বছৰ একেলগে পাৰ কৰিছোঁ আপুনি যেন আজি কিছুদিনৰ পৰা সলনি হৈছে মই চিনি পোৱা মোৰ আপোন মানুহজন যেন লাহে লাহে ক'ৰবাত হেৰাই গৈছে মোক বচাবলৈ গৈ 5টাকৈ ৰাজ সৈন্যৰ লগত অকলে যুঁজ দিয়া সেই শক্তিশালী মানুহজন ক'ত হেৰাই গ'ল মৰম আকলো মানুহজনৰ হৃদয়ৰ মৰম ভাল পোৱাবোৰ এজাক ধুমুহাৰ দৰে পলকতে কেনেকৈ নাইকিয়া হ'ল ধুমুহা মোৰ জীৱনলৈ আৰু কি আহিবলৈ বাকী আছে তৰা মই এটা সিদ্ধান্ত কৰিছোঁ কি সিদ্ধান্ত ল'ৰাটো দখল দি দিম আপুনি কাৰ কথা কৈছে তোৰ সন্তানটোৰ কথা কৈছোঁ আপুনি এইবোৰ কি কৈছে বাপেক হৈ নিজৰ সন্তানটোৱে বাপেক বুলি নকবি মই তাৰ বাপেক নহয় কেৱল তোৰ সন্তান আপুনি মোক সন্দেহ কৰিছে মোক বিশ্বাস কৰক সি আমাৰ সন্তান বিশ্বাস মোৰ নিজৰ ওপৰতে বিশ্বাস হেৰাই পৰিছে তৰা নজাই মোক অবিশ্বাস কৰি চুৰ ডকাইত হোৱাৰ লগত দফলাৰ দুৱাৰত থাপি ৱাফলীয়া পাইক পাতিলে দফলাই বিশ্বাসঘাতকতা কৰি মোৰ সংসাৰখনত জুই লগালে আৰু আজি তোক বিশ্বাস কৰি মই এটা জাৰত সন্তান আৰু পুত্ৰী হ'ব লাগে জাৰত বুলি নহ'ব নিজৰ সন্তানক জাৰত সাক্ষা দি পুৰুষত্বক অপমান নকৰিব তৰা গৰ্ভত ধাৰণ কৰি মই তাক জন্ম দিছোঁ আজি 10 বছৰৰ মূৰত মোৰ উশাহ গোলাখনি সি পূৰ্ণ কৰিছে মোৰ বুকুৰ ৰোমেৰে তাক মই ডাঙৰ কৰিছোঁ আৰু আপুনি ইচ্ছা কৰিলে বুলিয়ে তাক মই আনৰ হাতত তুলি দিব নোৱাৰোঁ মই আপোনাক অনুৰোধ কৰিছোঁ মনৰ পৰা এইবোৰ কথা আঁতৰাই পেলাওক তাক এবাৰ স্পৰ্শ কৰি চাওক এবাৰ বুকুত সাবুতি লওক তাৰ দেহৰ উত্তাপত আপোনাৰ সকলো দুখ বেদনা নাইকিয়া হৈ যাব তোৰ কোনো অনুৰোধ কোনো যুক্তি মই নুশুনো মোৰ শেষ কথা ল'ৰাটো দখল দি দিম আপোনাক তেনে কৰিবলৈ মই নিদিওঁ আজি 10 বছৰ আমি নিঃসন্তান আছিল আৰু হঠাৎ সিহঁত অহাৰ পিছত মই তৃপ্তি হৈ গ'লো
কৈছে ইহঁতে এইবোৰ? আজি কেইদিনমানৰ পৰা তাৰ ঘৰত বহুত হুলস্থুল। মেচিটা উলিয়াই ঘৰৰ চবকে কাটিবলৈ লৈছিল। আমি গৈহে কোনোমতে শান্ত কৰিছোঁ। কাৰণটো কি? তাৰ ল'ৰাটো অঁ ল'ৰাটো জন্ম হোৱা 2 মাহমান হোৱা নাই জানো? হ'ল। এই ল'ৰাটোক লৈ এতিয়া তাৰ ঘৰত কণ্ডল লাগিছে। সেই কেঁচুৱা ল'ৰাটোক লৈ আকৌ কণ্ডল লাগিবলগীয়া কি? ল'ৰাটো দেখিবলৈ দখলাৰ নিচিনা। দখলাৰ নিচিনা? অঁ তই দেখিছোঁ? দেখিছোঁ। আজি কেইদিনমানৰ আগতে সিহঁতৰ ঘৰলৈ যাওঁতে সেই বুঢ়ীমাকে আনি দেখুৱাইছিল। বোলে চা মোলান, এইটো আমাৰ দখলা। বুঢ়ীমাকে ভাষাৰ ক'বলৈ পালেহে খুব ভৰিকে ধৰিলে নহয় খেচকে। মোৰ সন্মুখতে শাহু কৰি একেবাৰে থৈ নথৈয়া। তেনেতে শংকৰৰ ধৰ্মপাত যেনিবা দুইজনী ভিতৰত সোমাল। যোৱাবাৰ দখলা আহোঁতে যে ৰাতি তাৰ ঘৰত থাকিব লগা হৈছিল, তাতে কেৰুটো লাগিল যে। কথা সেইটোৱেই। শংকৰে দুখ পায় বুলি মই কথাবোৰ কাকো কোৱা নাছিলোঁ। সেইদিনা ৰাতি তাৰ ঘৰত দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱা দি গ'ল। পঞ্চ পাণ্ডৱৰ দৰে সি মানুহ কষ্টৰ মূৰ্তি হৈ চাই থাকে। দুপৰ ৰাতি মাকে সিয়ে গৈ মোৰ ঘৰ ওলাল। ফেকুৰি সৰু ল'ৰাৰ দৰে কৈছে বোলে তাইতে কিবা এটা কৰ। কিন্তু মই বাৰু কি কৰিব পাৰোঁ কচোন? এই ৰাতিলৈকে সি চোতালখনত ধৰণাত সৰু ঘোঁৰা দি চটফটাই ঘূৰি আছিল। পিছত যে সেই বাৰাণ্ডাৰ কাঠচোতাত বহিলেই মাত নাই বোল নাই, যেন কাঠৰ মহা এটাহে পৰি আছে। তাক সান্তনা দিয়াটো দূৰৰে কথা, তাৰ চকুলেও চাব নোৱাৰা হ'ল। চালেই চকুৱেদি সৰকৈ পানী ওলাই আহে। মতা মানুহটো হৈ নিজৰ মানুহজনীক আনৰ হাতত অত্যাচাৰ কৰিবলৈ গতাই দিব লগা হৈছে। তালৈকে ৰজাই তাক গোৱাবলীয়ে পাইপ পাতিলে। টকলাক সন্তুষ্ট নকৰিলে ৰজাই তাক শাস্তি বিহে। এইবোৰ জীৱন কেলে কি হ'ল? কান্দিছ কিয়? এদিন মই ঘৰতো দিব পৰা হ'লে তফলা তাৰ ঘৰত ৰাতি থাকিব লগা নহ'লহেঁতেন। কিন্তু শংকৰে নিজে দিব নোৱাৰা বুলিহে কৈছিল। মোক বচাবলৈ এই মিছা কথা কৈছিল। পিছদিনাখন তাৰ গৰু এটাকে তফলাক দি দিছিল। কিন্তু তই কৈছোন মই কোনতে গৰু পুহি খেতি বাতি কৰোঁ? কোন আছে মোৰ? কাৰ বাবে কৰোঁ? ছোৱালীজনীক বচাবলৈ যাওঁতে মোৰ চকুৰ সন্মুখতে মানুহজনীক দফলাই কাটি দুচেও কৰিলে। মোৰ সন্মুখেদিয়ে মোৰ ছোৱালীজনীক গৰু ম'হৰ দৰে চোঁচৰাই লৈ গ'ল। পিতাই মোক বচা! পিতাই মোক বচা! তাই কিমান চিঞৰিলে। মই মাতো চাই থাকিলো। এইফালে বচোন, নেকান্দি বহ। ৰাতি শুব নোৱাৰো। তাই পিতাই বুলি চিঞৰি থাকে। ভাত মাৰি লৈ খাব নোৱাৰো। মানুহজনীলৈ চেৰেক মনত পৰে। এইবোৰ পাহৰিবলৈকে তহঁতৰ লগত হাঁহি ফূৰ্তি কৰি থাকো। কিন্তু পাহৰিব পাৰিছো জানো? দুখ নকৰিবি। কাৰ কপালত কি লিখা আছে কোনে জানে? দফলাক কিবাৰ 10টা হাত দিব লাগে নহয়। মই শংকৰক কৈছো তালে এটাইবাৰ মই যাম। তই আকৌ কিয় যাবি? বস্তু দিব নোৱাৰা ঘৰৰ মানুহে যাব। তোৰ কেৱল নিমখহে নাই। হ'ব, মোৰখিনিকে ৰাখি ল। মোৰ ঘৰত আৰু 5 হেৰমান আছে, মই আনি ল'ম। আৰু তই কি ভাবিছ? দফলাই মানুহবোৰ নি তাত বহুৱাই খুৱাই গৰু মহতকৈ বেছিকৈ বাৰী খটুৱাই। নহয় কি জানিবা, তাত ছোৱালীজনীক দেখা পাৱে। তাইবা জীয়াই আছে নে নাই? দেখিলিয়ে যে কি কৰিবি? দফলা হাতৰ পৰা তাইক বচাই আনিব পাৰিবি? বেছিকৈ দুখ পাবি। তাই যদি জীয়াই আছে তেনেহ'লে দফলাৰ ঘৰৰ পৰা
বজাৰ বিষয়াৰ ঘৰটো চুৰ কৰিছোঁ আৰু এতিয়া নিজৰ ছোৱালীজনীক দফলাৰ ঘৰৰ পৰা চুৰ কৰি আনিব নোৱাৰিম নে এই চুৰ কৰা কথাটো শুনিলে গাটো কিবা ৰাইজাই কৰি যায় কেতিয়াবা মন গ'লে ঘৰৰ বস্তুকে ইফালৰ পৰা সিফাল কৰোঁ আজিলৈকে যিমান চুৰ কৰিছোঁ আমি দুটা একেলগ হৈ কৰিছোঁ আৰু এতিয়া তই তোৰ ছোৱালীজনী চুৰ কৰিবলৈ দফলাৰ ঘৰলৈ অকলে যাবি নে বোলা নহ'ব ময়ো যাম তোৰ লগত নহ'লে তই মোতকৈ বেছি বস্তু চুৰ কৰিছোঁ বুলি টনি মাৰি ফুৰিবি নহয় কিন্তু তোতকৈ এটা বস্তু মই বেছি চুৰ কৰিছোঁ কি বস্তু তোৰ ৰঙা গাইজনী হা কি কৰিলি সৌজনী দফলাক দিবলৈ বান্ধি থৈছোঁ তোৰ বান্ধি মই ৰ বুলিছোঁ ৰ বুলিছোঁ আৰে ৰ বুলিছোঁ কিন্তু সিহঁত যদি মৰি থাকে মই ছোৱালীজনীৰ ওচৰলৈ কাৰ লগত যাম মোৰ লগত আজি ৰাতিয়ে আমি দফলা পাহাৰত ভাং গুটিবোৰ ভাং 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 শংকৰ তই আহিলি শিপাৰৰ মানুহ এতিয়ালৈকে এটাও অহা নাই
সাঁতুৰিব নাজানে নাওত উঠিবলৈও ভয় নৈপৰীয়া মানুহখিনি আৰু কিমান পিঠিত তুলি তুমি পাল কৰে গতিকে মই এখন ৰাতিটোৰ ভিতৰতে নৈখন ভেটিব পাৰোঁ যদি খেত দফলা শুকান নৈৰে খোজকাঢ়ি আহে কিন্তু নৈখন ভেটিব পাৰিব জানো কালি গোটেই ৰাতি মই সিহঁতৰ লগত আছোঁ দফলা উঠি চেকা লগোৱা সিহঁতৰ পিঠিবোৰ নৈৰ পানীৰে ধুই পেলাইছে এটা এটা মানুহ পানীত যাবলৈ সাজু আছে কিন্তু দফলা পিঠিত তুলি ল'বলৈ এটা মানুহো সাজু আছে মই তবত মাৰিছোঁ ইটোৰ কান্ধত সিটো উঠি হাতত একোডাল বাঁহ লৈ লানি লানিকৈ পানীলৈ নামি গৈ